গুড মৰ্ণিং, মই ডক্টৰ আলি। মই যে আৰু এটা বিষয়ত ভিডিঅ' বনাম, ভিডিঅ'টো অলপ ভালকৈ চাব, ভাল লাগিলে শ্বেয়াৰ কৰিব। ভিডিঅ'টো হৈছে কিছুমান পেচেণ্ট মই পাইছোঁ, মই বুলি কথা নাই, সকলো ডেণ্টিষ্টৰ লগত এনেহেন হয়। RCT কৰিলে ইউজুৱেলি 3-4টা ভিজিট লাগে, 3-4 দিন আহিব লাগে পেচেণ্ট। কিন্তু মই এনেহেন এক্সপাৰ্ট পেচেণ্টটো পাইছোঁ, ইমান চতুৰ নিজকে চতুৰ বুলি ভাবা গাধা পেচেণ্ট কেইটামান পাইছোঁ, যিবিলাকে এদিন চাফা কৰি দিয়া হয় যিটো RCTৰ ফাৰ্ষ্ট ছিটিঙতে পেইনটো ৰিডিউচ হৈ যায়। পেইন ৰিডিউচ হৈ যোৱাৰ ভিতৰত খবৰে নাই, 3 দিন পিছত আহিব লাগিব। আমি যে কৈ দিওঁ 3 দিন পিছত আকৌ আহিব, খবৰে নাই পেচেণ্টৰ। ফোন কৰিলে কি কয়, নাই ডক্টৰ আমাৰতো বিষ শেষ, এতিয়া আৰু কিয় যাব লাগে। কিন্তু তাৰপিছত কি হয়, 1 মাহ যাব, তেতিয়া একিউট পেইন, একদম ইমান বিষ, ইনফেকশ্যনৰ ভিতৰত ৰৈ যায়, একদিনতে চাফা নহয় না, ইমান বিষ হৈ যায়। তেতিয়া পেচেণ্টে আমাক ফোন কৰে, ডক্টৰ এনে কণ্ডিশ্যন, আমাৰতো বহুত বিষ হৈ আছে, কি কৰিম। তেতিয়া আমাৰ ওচৰতে আহিব লাগিব 1 মাহ পিছত। মোৰ ওচৰত নাযায়, বেলেগৰ ওচৰত যাব, তাতো পইচা দিব, মোৰ ওচৰতো পইচা দি থৈ গৈছে। তো পেচেণ্ট আমাৰ লগত এক্সপাৰ্টগিৰি দেখাই লাভ নাই, আমি পেচেণ্টতকৈ বহুত বেছি জানো। যিবিলাক পেচেণ্টে ভাবে ডক্টৰে কি জানে, বিষটো শেষ, এতিয়া আৰু কিয় যাম, ডক্টৰ যাব গৈছে কাৰণে যাম নেকি, তেনেহেন কৰি লাভ নাই। এইটো পেচেণ্টৰে লছ, আমাৰ একো লছ নহয় দিয়ক। তো সেইকাৰণে মই কৈছোঁ, যিবিলাক RCT কৰা হয় সিহঁতে প্ৰপাৰ নিয়ম নীতি অনুযায়ী 3-4 দিন ধৰি যিটো প্ৰচিজাৰ চলে, সেই প্ৰচিজাৰ মতে কাম কৰক, ডক্টৰে যি কয় শুনক। RCT কৰাৰ পিছত কেপটো মেণ্ডেটৰী, আপোনালোকে কেপ লগাই লওক, আপোনাৰ কাৰণে ভাল। কাৰণ কেপটো লগালে, কেপটোতো মোৰ দাঁতত নাথাকে, আপোনালোকৰ দাঁততে থাকিব, সেইটো আপোনাৰ কাৰণে ভাল। মোৰ একো আহে নাযায়, একো নাযায় মোৰ। তো সেইকাৰণে আপোনালোকৰ ফিউচাৰ, আপোনালোকৰ বেটাৰৰ কাৰণে মই কৈছোঁ, RCT কৰিলে কেপটো মেণ্ডেটৰী লগাই ল'ব, নহ'লে আপোনালোকৰ লছ। ঠিক আছে, থেংক ইউ।